নমস্কাৰ বন্ধুসকল, আপোনালোকৰ আগত মই এটা এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কাৰণ মই যেতিয়া সেইটোৰ পৰা উপশম পাইছোঁ, তো অসমৰ সকলো ৰাইজে যাতে সেইটোৰ পৰা উপশম পাওক, তাৰ বাবে মই এটা আজি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। কাৰণ মই আজি কিছুদিনৰ পৰা গেছৰ সমস্যাত বহুত ভুগি আছিলোঁ। কিছুদিন বুলি নহয়, বহুত দিনৰ পৰাই ভুগি আছিলোঁ। তো মই যেতিয়াৰ পৰা নেকি ৰাতিৰ আহাৰটো খোৱা বন্ধ কৰিলোঁ, তেতিয়াৰ পৰা মোৰ এই গেছৰ সমস্যা সম্পূৰ্ণ নাইকিয়া হৈ গৈছে। নহ'লে আগতে মই ৰাতিপুৱা শুই উঠাৰ লগে লগে মোৰ বেক চাইডটো পেইন হৈছিলে গেছৰ কাৰণে। মই ধৰিব পৰা নাছিলোঁ পেইনটো কিয় হৈ আছে, বিশেষকৈ কঁকালৰ ওপৰত মোৰ মানে পেইন হৈছিলে। আৰু এতিয়া সেইটো মোৰ একেবাৰে নাই। আৰু ৰাতিপুৱা শুই উঠাৰ লগে লগে মোক শৌচলৈ যাব লগা হৈছিল। শৌচলৈ গ'লেহে অলপ আৰাম পাওঁ। তাৰপাছতে আকৌ যদি মই ৰাতিপুৱাৰ আহাৰ কিবা খাই দিয়াৰ লগে লগে আকৌ মোক শৌচলৈ দৌৰ দিব লগা হৈছিল। তো এতিয়া সেইবিলাক প্ৰব্লেম মোৰ নাইকিয়া হৈছে। নহ'লে আগতে মই গেছৰ দৰৱো খাব লগা হৈছিলে। আজি মই যেতিয়াৰ পৰা নেকি ৰাতিৰ আহাৰটো খাবলৈ বন্ধ কৰিছোঁ, তেতিয়াৰ পৰা বহুত দিন ধৰি মই আজিলৈকে মানে গেছৰ সমস্যাৰ পৰা বহুত পৰিত্ৰাণ পাইছোঁ। সেইবাবে মই আজি ভিডিঅ'টো বনাবলৈ মানে চেষ্টা কৰিলোঁ। কাৰণ যাতে মই যেতিয়া উপশম পাইছোঁ, আন 10জনেও যাতে উপশম পাওক এইটো ক্ষেত্ৰত, সেইকাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ আগত প্ৰস্তুত কৰিলোঁ। তো বিশেষকৈ মই এইটো জাৰ্ণি মোৰ ষ্টাৰ্ট হ'ল মানে ৰাতি আহাৰ নোখোৱাৰ। মই দেৱোত্তম অসম ছাৰৰ ভিডিঅ' চাই। কাৰণ দেৱোত্তম অসম ছাৰে সেইবিলাক বিষয়ে বিশেষকৈ স্বাস্থ্যসন্মত ভিডিঅ' বনায়। তেওঁ যিহেতু এজন ডক্তৰ, অসমৰ ৰাইজ যাতে সুস্থ থাকক, দৰৱৰ পৰা মেডিচিনৰ পৰা আঁতৰত থাকক, সেই কথা চিন্তা কৰি আজি ছাৰে মানে বহুতখিনি ভিডিঅ' আপোনাৰ তেওঁ স্বাস্থ্যসন্মত ভিডিঅ' ফেচবুকত আপলোড কৰে, ইউটিউবত আপলোড কৰে। আপোনালোকে দেৱোত্তম অসম ছাৰক ফ'ল' কৰিব আৰু আপোনালোকে ভিডিঅ'টো চাব। দেৱোত্তম অসম ছাৰে কোৱা মতে মই কাম কৰিলোঁ। আজি সেই কাম কোৱা মতে কৰাৰ কাৰণে, ছাৰক ফ'ল' কৰাৰ কাৰণে আজি মই সেই গেছৰ পৰা পৰিত্ৰাণ পাইছোঁ। আৰু বিশেষকৈ মই ৰাতিপুৱা আহাৰটো খাবলৈ বৰ অসুবিধা হৈছিলে। মই খাব নোৱাৰিছিলোঁ ৰাতিপুৱা আহাৰ ভালকৈ। কাৰণ আহাৰটো খোৱাৰ পাছত মই মানে আকৌ শৌচলৈ যাব লগা হৈছিলে। তো খাবলৈও মন নোযোৱা হৈছিলে। আজিকালি মই ৰাতিপুৱাৰ আহাৰটো ভালকৈ খাবও পাৰোঁ। আৰু মই আজিকালি মানে ৰাতিপুৱা যি আহাৰ খালোঁ আৰু সন্ধিয়া 4টা বজা বা 5টা বজাৰ আগে আগে মই যি খাবলগীয়া থাকে পেট ভৰাই খাই লওঁ। খোৱাৰ পাছত মই ৰাতি নাখাওঁ। যদিও ভোক লাগে, ভোকটো নালাগেই কাৰণ অভ্যাস হৈ গ'ল। আজি এক ডেৰ মাহ ধৰি মই কৰি আছোঁ, অভ্যাস হৈ গ'ল। সেইকাৰণে ভোকটো নালাগে। যদিও ভোক লাগে, মই তেনেহ'লে ছাৰে কোৱা ধৰণে মই পানী খাওঁ। আৰু আপোনালোকেও এনেকৈ কৰি চাওক আৰু নিশ্চয় আপোনালোকেও উপশম পাব। পৰাপক্ষত ৰাতিৰ খোৱাটো আপোনালোকে খোৱাৰ পৰা বিৰত থাকক। তেতিয়া আপোনালোকে গেছৰ সমস্যাৰ পৰা আদি কৰি বহুতখিনি সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। ডায়েবেটিছ বিশেষকৈ ছাৰে কৈছে ৰাতিৰ আহাৰটোৱে আমাৰ কাৰণে বহুত বেয়া। ৰাতি আমি যি 9টা, 9:30, 10টা বজাত আহাৰ খাওঁ, সেইটো আমাৰ স্বাস্থ্যৰ বাবে বহুত হানিকাৰক। এইটোৰ কাৰণে আমাৰ লগত হাই BP, ব্লাড চুগাৰ এইবিলাক হোৱাৰ চান্স থাকে। তো সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিম, অসমবাসী ৰাইজক অনুৰোধ কৰিম, যাতে আপোনালোকে সুস্থ থাকক আৰু দেৱোত্তম অসম ছাৰৰ কথাখিনি আপোনালোকে ফ'ল' কৰক। আৰু দেৱোত্তম অসম ছাৰৰ ভিডিঅ'বোৰ মই চাইছোঁ। তেওঁৰ ভিডিঅ'ত বহুত মানুহে এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছে, বহুতে সুফল পাইছে কাৰণে এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছে। আৰু মই বহুতখিনি কমেণ্ট পঢ়ি মই গম পাইছোঁ। আৰু ময়ো নিজেও সেইখিনি কৰাৰ পৰা আজি কৰিছোঁ কাৰণে আপোনালোকৰ আগত পাৰিছোঁ। আৰু সেইকাৰণে আপোনালোকেও ফ'ল' কৰক। দেৱোত্তম অসম ছাৰক বহুত বহুত ধন্যবাদ। অসমবাসী ৰাইজৰ বাবে ইমানখিনি স্বাস্থ্যসন্মত ভিডিঅ' আমাৰ কাৰণে প্ৰস্তুত কৰি ফেচবুকত আপলোড কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল। আৰু মোৰ ভিডিঅ'টো আপোনালোকে আন 10জনক শ্বেয়াৰ কৰি দিব, যাতে মোৰ ভিডিঅ'টো চাই আন 10জনেও উপকৃত হ'ব পাৰে। পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ।